গুৰু সৃষ্টিৰ ধ্বনিৰে শুভাৰম্ভ ঘটিল আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰথম শৈক্ষিক বৰ্ষ। আধুনিকতাৰ লগত নৈতিক আৰু সামাজিক মূল্যবোধৰ বীজ সিঁচি সমাজক সুন্দৰ আৰু ঊৰ্ধ্বমুখী কৰি তোলাৰ লক্ষ্যৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰই স্থাপন কৰা বিশ্বমুখী আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰথম শৈক্ষিক বৰ্ষ বৃহস্পতিবাৰে গুৰু সৃষ্টি ধ্বনিৰে শুভাৰম্ভ হয়। ভাৰত চৰকাৰৰ নতুন শিক্ষানীতিৰ আধাৰত ঐতিহ্য আৰু আধুনিকতাৰ দৃষ্টিৰে সত্ৰৰ বুকুত অংকুৰিত হ'ল আউনীআটী বিশ্ববিদ্যালয়। 2021 বৰ্ষৰ 21 নৱেম্বৰত এই বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ বুকুত ভূমিষ্ঠ হোৱা বিশ্ববিদ্যালয়ৰ শৈক্ষিক বৰ্ষ শুভাৰম্ভণি কৰি আচাৰ্য তথা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে কয় এইদৰে। ৰাইজক অৱগত কৰিছোঁ যে আমাৰ অঞ্চলে অঞ্চলে ইউনিভাৰ্চিটি আছে তথা বিশ্ববিদ্যালয় আছে, অভাৱ নাই। কিন্তু তাৰপিছত আমি এখন বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলোঁ। এইটো কাৰণেই সুউচ্চ ডিগ্ৰী লাভ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, বৃত্তি পাইছে, কৰ্মৰ সন্ধান পাইছে। কিন্তু আমাৰ সমাজ জীৱনত যি আমাৰ মানুহ হোৱাৰ প্ৰকৃত শিক্ষা লাগে সেইটোৰ অভাৱ ঘটিছে আৰু সেইটো পূৰাবৰ কাৰণে আমি বিশ্ববিদ্যালয়খনৰ পৰিকল্পনা কৰিছোঁ। উল্লেখ্য যে মূলতঃ প্ৰাচীন ভাষা, স্থাপত্য, ভাস্কৰ্য, ভেষজবিদ্যা, চিকিৎসা বিজ্ঞান, বিজ্ঞান প্ৰযুক্তি, জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান, অলংকাৰ শাস্ত্ৰ আদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণা সন্নিৱিষ্ট হৈছে আউনীআটী বিশ্ববিদ্যালয়ত। নৈতিকতা, আধ্যাত্মিকতা, য'ত মূল্যবোধৰ শিক্ষা, চৰিত্ৰৰ শিক্ষা থাকিব আৰু য'ত পিতৃ দেৱো ভৱ, মাতৃ দেৱো ভৱ, অতিথি দেৱো ভৱ, আচাৰ্য দেৱো ভৱ, এই কথাবিলাকৰ প্ৰতিফলন ঘটিব আৰু য'ত পৰদাৰেষু মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লুষ্টবৎ আত্মবৎ সৰ্বভূতেষু য পশ্যতি চ পণ্ডিত, যে যাৰ এই জ্ঞান থাকে তেওঁহে প্ৰকৃত পণ্ডিত, প্ৰকৃত প্ৰাজ্ঞ পুৰুষ। কেৱল বহুত কিতাপ পঢ়িলেই পণ্ডিত হ'ব নোৱাৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।